দর্শন নকৰিলে হৈ গ'ল। আদিম জনগোষ্ঠী ভূমিপুত্ৰ সোণোৱাল কছাৰী সমাজে বাইথ দেৱতাক তেখেতসকলৰ আৰাধ্য দেৱতা হিচাপে পূজা পাঠ কৰি আহিছে আৰু বাইথ দেৱতাৰ আশীৰ্বাদ লৈ এই সমাজখনে চাৰিমুঠি জীৱৰ মংগল কামনা কৰে আৰু এই বাইথ দেৱতাকেই স্মৰণ কৰাৰ নিমিত্তে প্ৰত্যেক বছৰে খিং বাইথ পূজা আয়োজন কৰে। অসম চৰকাৰেও সোণোৱাল কছাৰী সমাজৰ এই পৰম্পৰাগত ৰীতি নীতিক সন্মান জনাই বিগত বছৰৰ দৰে এই বছৰো আমি খিং বাইথ পূজা আমি আয়োজন কৰিছোঁ। সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল, সোণোৱাল কছাৰী সমাজৰ বিভিন্ন জাতীয় সংগঠনৰ সহযোগ আৰু আঠাবাৰীৰ স্থানীয় ৰাইজৰ আতিথ্যত আমি আশা কৰোঁ যে বাইথ দেৱতাৰ আশীৰ্বাদেৰে অসমৰ সমাজ জীৱন শক্তিশালী হৈ উঠাৰ লগতে সোণোৱাল সমাজৰো পৰম্পৰাগত ৰীতি নীতি কৃষ্টি সংস্কৃতিয়ে অসমৰ শক্তিশালী সমাজ গঠনত এক নিৰ্ণায়ক ভূমিকা পালন কৰক।